Hello and welcome to the Assam Tribune Daily News Analysis for APSC, ADRE, Assam Police and various competitive exam. আজি আমি ডিসকাস কৰিম 29 এপ্ৰিলৰ যিখিনি কাৰেণ্ট এফেয়াৰ্স আছে সেই কাৰেণ্ট এফেয়াৰ্স শুনি লেটস স্টাৰ্ট সো এটা বিশেষ অসুবিধাৰ কাৰণে স্মাৰ্ট বোৰ্ডত ক্লাছটো ল'ব পৰা নাই তাৰ উপৰি আমি যেটো আমাৰ ডেইলি নিউজ পেপাৰ ডিসকাশন হেতু কিন্তু বন্ধ কৰা নাই ঠিক আছে মনত ৰাখিব So, আজি আমি ডিসকাস কৰিম 29 এপ্ৰিল 2025 ৰ যিখিনি ইম্পৰ্টেন্ট আৰ্টিকেল আছে তো ফাৰ্স্ট ইম্পৰ্টেন্ট আৰ্টিকেলটো হল আমাৰ আপোনালোকে যদি পিডিএফ নোটস আৰু গাইডেন্স বিচাৰে ভেৰিয়াস কম্পিটিটিভ এক্সাম লাইক এডিআৰই আৰু অলৰেডি আমি আসাম এপিএসসি ৰ ক্ৰেশ কোৰ্স ষ্টাৰ্ট কৰিলো তো সেই সকলোবিলাকৰ কাৰণে আপোনালোকে এই কিউআৰ কোডটো স্ক্যান কৰি আমাৰ গ্ৰুপৰ সৈতে জড়িত হ'ব পাৰে So first article to India France deal on Rafale. So India and France ink hol Rafale okloy. So Rafale আপোনালোকে সকলোৱে গম পায় এখন ফাইটাৰ জেট হয় ঠিক আছে আৰু সেই ফাইটাৰ জেটখন কত বনে ফ্ৰান্সত আৰু ইণ্ডিয়াই প্ৰথমে বহু কেইখন Rafale ফাইটাৰ জেট ক্ৰয় কৰিছে কৰপৰা ফ্ৰান্সৰ পৰা সো এটো সেকেন্ড ডিল হল ইণ্ডিয়া আৰু ফ্ৰান্সৰ আৰু কেইখন আপোনালোক সকলোৱে নিশ্চয় অৱগত যে বৰ্তমান যেটো আমাৰ পৰিস্থিতি চলি আছে India and China মাজত ঠিক আছে তো এই ডিলটো এটা গুৰুত্বপূৰ্ণ ডিল হয় তো কেইদিনমান আগতে আমাৰ যখন জম্মু এণ্ড কাশ্মীৰ আছে তাত কি কৰিছিলে পাকিস্তানী সাপোৰ্ট টেৰৰিষ্টে আহি কি কৰিছিলে পেহেলগামৰ এখন জায়গাত এটাক কৰিছিলে টুৰিষ্টক ঠিক আছে এইটো বহুত নিন্দনীয় ঘটনা তো তাৰ পিছত ইণ্ডিয়া আমাৰ যেটো ডিফেন্স হয় এটো আৰু মজবুত কৰিবৰ কাৰণে India and France এটা ডিল হয় যত around 64000 crores সৰ ক্ৰয় কৰা হৈ আছে রাফেল ফৰ নেভিৰ কাৰণে ঠিক আছে নেভিৰ কি হয় আমাৰ বড় ডাঙৰ ডাঙৰ জাহাজ থাকে তাত কি কৰে এই বিলাকে আহি ল্যান্ডিং কৰে রাফেল আৰু তো সেই কাৰণে নেভিক আৰু ষ্ট্ৰেংথেন কৰিবৰ কাৰণে এই রাফেলখিনি ক্ৰয় কৰা হৈছে নেক্সট তাৰ পিছত আমাৰ রাফেল ফাইটাৰ জেট যিখন হয় এইখন হয় ফ্ৰান্স মেড ঠিক আছে মনত ৰাখিব France made আপোনাৰ 1 মিনিট তো France made হয় ফ্ৰান্সত বনে আৰু কোনে ম্যানুফ্যাকচাৰ কৰে Dassault Aviation এটা কোম্পানী আছে ফ্ৰান্সৰ হেতুৱে এই ৰাফেল এয়াৰক্ৰাফ্টখন বনায় আৰু মেইন পাৰপজ হল ইণ্ডিয়ান এয়াৰ ফোৰ্সক আৰু ষ্ট্ৰেংথেন কৰা ঠিক আছে আৰু ইণ্ডিয়া অলৰেডি 36 ৰাফেল জেট 2016 ত ক্ৰয় কৰিছিল তো ইণ্ডিয়া ফ্ৰান্সৰ যেটো ডিল এটো 26 ৰাফেল M for 64000 crore rupeesৰ কাৰণে আৰু এটো কি হ'ব ষ্ট্ৰেংথেন কৰিব ইণ্ডিয়ান নেভি পাৱাৰ আৰু এটোৱে ইণ্ডিয়া ফ্ৰান্সৰ যেটো ডিপ্লোমেটিক ৰিলেশন আৰু মজবুত কৰি তুলিব তো কি পইণ্ট আমি চাইলো তো বুষ্টাৰ টু নেভেল পাৱাৰ 26 ৰাফেল M যেটো হেইহনে কি কৰিব বুষ্ট কৰিব ইণ্ডিয়ান নেভেল পাৱাৰ নৌসেনাক ঠিক আছে ক্ৰুচিয়াল ফৰ ব্লু ৱাটাৰ তো যেটো ডিপ ওশেন অপাৰেশন আমি ইণ্ডিয়া কি বুলি কোৱা হয় গাৰ্ডিয়ান অফ দি ইণ্ডিয়ান ওশেন তো এই ইণ্ডিয়ান ওশেনটো পুৰা একদম গাৰ্ডিয়ান হিচাপে কাম কৰিবৰ কাৰণে আমাৰ নেভি ষ্ট্ৰেংথেন কৰাৰ প্ৰয়োজন হয় ঠিক আছে রাফেল M is suitable for short ski jump carrier like India's ঠিক আছে তো রাফেল কি কয় একদম কম জায়গাতে ল্যান্ডিং কৰিব পাৰে তো তাৰ উপৰি মেক ইন ইণ্ডিয়া পুশ তো সেটিং আপ production unit তো কিছুমান সৰু সৰু production unit parts or এইবিলাকত সেটিং কৰা হৈ আছে আমাৰ ইণ্ডিয়াত towards local defense manufacturing and technology transfer ঠিক আছে so India France যেটো ডিল এইটো strategic value কি হ'ব তো রাফেল জেট provide কৰিব ইণ্ডিয়াক advantage 4.5 জেনাৰেশনৰ ফাইটাৰ এয়াৰক্ৰাফ্ট ঠিক আছে আৰু তাত ইণ্ডিয়া এয়াৰ সুপিৰিয়ৰিটি প্ৰিচিজন স্ট্ৰাইক নিউক্লিয়াৰ ডেলিভাৰী এই সকলোখিনি এনেবল হৈ যাব নেভিৰ কাৰণে এই সকলোখিনি ফেসিলিটি তো ৰিজনাল সিকিউৰিটি কনটেক্সট চাইলো তো চাইনাৰ যেটো গ্ৰোইং মিলিটাৰী assertiveness and Pakistan modernization effort China আৰু পাকিস্তানে যেটো মডাৰ্নাইজেশন কৰি আছে ডিফেন্স তো সেই ফালে যদি আমি চাও তো এটো এটা ক্ৰুচিয়াল ডিল হয় ঠিক আছে কিছুমানে ভাবে যে ডিফেন্সত খৰচা কৰিলে আপোনাৰ পইচাৰ বৰবাদি হয় নহয় আমাৰ যিখিনি নাইবাৰ আছে হস্টাইল নাইবাৰ বুলি কোৱা হয় তো আমি কৰিব লাগিব এনেকা নহয় যে আমি স্ক্যান্ডিনেভিয়ান কান্ট্ৰিত বা ইউৰোপিয়ান কান্ট্ৰিত আছো ঠিক আছে সো আমাৰ অস্তিত্বৰ কাৰণে আমাৰ দেশৰ সুৰক্ষাৰ কাৰণে ইটস ভেৰি ক্ৰুচিয়াল আৰু এটা বিগ ষ্ট্ৰেটেজিক বুষ্ট দিব ইণ্ডিয়াক এয়াৰ পাৱাৰত ঠিক আছে সো নেক্সট যেটো আৰ্টিকেল
চিফ মিনিষ্টাৰ ইনাগুৰেটছ 2 ফ্লাইঅভাৰ ইন ডিব্ৰুগড় ৰিচেণ্টলি 2টা ফ্লাইঅভাৰ ডিব্ৰুগড়ত ইনাগুৰেট হৈছে ঠিক আছে তো এই যি 2টা ফ্লাইঅভাৰ হয় ডিব্ৰুগড় চিটিতে ট্ৰাফিক কনজেশ্যনবোৰ কম কৰিবৰ কাৰণে ইনাগুৰেট কৰা হৈছে তো এই 2টা ফ্লাইঅভাৰৰ নাম এটাৰ নাম হ'ল ডক্টৰ লীলা গগৈ উৰণীয়া সেতু ঠিক আছে লীলা গগৈৰ নামতে নামকৰণ কৰা হৈছে তো লীলা গগৈ কোন আছিলে ৰিনোড স্কলাৰ এণ্ড কালচাৰেল হিষ্টৰিয়ান অফ আছাম এই যিবিলাক ইনফৰমেশ্যন আছে ইমান সৰু সৰু ইনফৰমেশ্যন জেনেৰেলি এইবিলাক এক্সামত নাহে ঠিক আছে তাৰপিছত আপোনাৰ বাগ্মীবৰ নীলিমণি ফুকন উৰণীয়া সেতু তো সেইটো আপোনাৰ থানা চাৰিআলি ডিব্ৰুগড়ত কি কৰা হৈছে উদ্বোধন কৰা হৈছে আৰু এই নীলিমণি ফুকন আপোনালোকে গমেই পায় তেওঁ আছামিজ পয়েট আৰু লিটাৰেৰী ফিগাৰ ভেৰি ইম্পৰ্টেণ্ট পাৰ্চনেলিটি ফ্ৰম আছাম ঠিক আছে আৰু এই যিটো কনষ্ট্ৰাকশ্যন কৰিছে এইটো আছামৰ PWD ডিপাৰ্টমেণ্টে কনষ্ট্ৰাকশ্যন কৰিছে উৰণীয়া সেতু 2টা তাৰপিছত এইটো ইম্পৰ্টেণ্ট হয় প্ৰেছিডেণ্ট মুৰ্মু প্ৰেজেণ্ট পদ্মা এৱাৰ্ডছ তো আপোনালোক সকলোৱে গম পায় যে যিটো পদ্মা এৱাৰ্ডছ হয় আপোনাৰ 3টা হয় পদ্ম বিভূষণ ভূষণ এণ্ড পদ্মশ্ৰী ঠিক আছে তো এপ্ৰিল 28ত প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মুৱে কি কৰিছে এই পদ্মা এৱাৰ্ডটো দিছে ক'ত ৰাষ্ট্ৰপতি ভৱন আমাৰ দিল্লীতে আছে ঠিক আছে তো নেক্সট চাইলো তো 3 কেটাগৰী ইণ্ডিয়াৰ সবতকৈ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড হয় ভাৰত ৰত্ন ঠিক আছে আৰু ভাৰত ৰত্নৰ পিছত যদি 1 নম্বৰ ভাৰত ৰত্ন আৰু 2 নম্বৰ হয় পদ্ম বিভূষণ বহুত কম সংখ্যক লোকক দিয়া হয় 7 জনক দিয়া হৈছে এবাৰ তাৰপিছত পদ্মভূষণ তাৰ পিছত পদ্মশ্ৰী তো পদ্মভূষণ 19 জনক আৰু পদ্মশ্ৰী 113 ঠিক আছে তো ইয়াত এনেকা নহয় ই পদ্মবিভূষণ যদি আপুনি সকলোখিনি মনত ৰাখিব পাৰে দেন ইটছ গুড কিন্তু পদ্মভূষণ ফেমাছ যদি পাৰ্চনেলিটি আছে চাব পাৰে আৰু পদ্মশ্ৰী আপোনাৰ লোকেলিটি বা আপোনাৰ ষ্টেটৰ অনলি চালেই হ'ল ঠিক আছে গোটেই ইণ্ডিয়াৰ চোৱাৰ প্ৰয়োজন নাই তো ডিফাৰেণ্ট ফিল্ডত দিয়া হৈছে লাইক স্পৰ্টছ চিভিল ছাৰ্ভিচ এডুকেশ্যন ট্ৰেড ইণ্ডাষ্ট্ৰি মেডিচিন তো সকলোবিলাক ফিল্ডৰ আপুনি যদি কিবা ইম্পেক্টফুল কাম কৰিব পাৰিছে তেনেহ'লে এই এৱাৰ্ডকেইটা দিয়া হয় আপুনিও পাব পাৰে যদি আপুনি আগলৈ গৈ কিবা এনেকুৱা ইম্পেক্টফুল কাম কৰে তো পদ্মবিভূষণ কি হয় 2nd হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড হয় আফটাৰ ভাৰত ৰত্ন ঠিক আছে তো ভাৰত ৰত্ন 2জন বা 3জনকে দিয়া হয় আৰু পদ্মভূষণ ইজ দ্য 3rd আৰু পদ্মশ্ৰীটো 4th হয় ৰেংক হিচাপত তো হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড কেতিয়া ইনষ্টিটিউট কৰা হৈছিল 1954 আৰু কোনে প্ৰেজেণ্ট কৰে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া প্ৰেজেণ্ট কৰে আণ্ডাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ ঠিক আছে আৰু এৱাৰ্ড আৰ কনফাৰ্ড অন দ্য ৰিকমেণ্ডেশ্যন বাই দ্য পদ্ম এৱাৰ্ড কমিটি এটা কমিটি থাকে এই কমিটিয়ে চিলেক্ট কৰি কি কৰে আপোনাক এই এৱাৰ্ডটো নমিনেট কৰা হয় যাক দিয়া হয় ঠিক আছে হুইচ ইজ কনষ্টিটিউটেড বাই প্ৰাইম মিনিষ্টাৰ এই কমিটিটো প্ৰাইম মিনিষ্টাৰে কনষ্টিটিউট কৰে তো প্ৰেছিডেণ্ট মুৰ্মুৱে পদ্মবিভূষণ 7 জনক দিলে 19 জনক পদ্মভূষণ আৰু 113ক কি পদ্মশ্ৰী মনত ৰাখিব তো পদ্মবিভূষণ 7 জনক এই 7 জনৰ নাম মনত ৰাখিব পাৰিলে ইটছ ভেৰি গুড তো নাগেশ্বৰ ৰেড্ডি দুব্বুৰ নাগেশ্বৰ ৰেড্ডি তেওঁ মেডিচিনত পাইছে তেলেংগানাৰ পৰা হয় ঠিক আছে জগদীশ সিংহা তেওঁ পাব্লিক এফেয়াৰ্ছত পাইছে পাব্লিক এফেয়াৰ্ছ মানে আপোনাৰ পলিটিক্স হ'ব পাৰে বা চিভিল ছাৰ্ভেণ্ট হ'ব পাৰে ঠিক আছে কুমুদিনী ৰজনীকান্ত লাখিয়া আৰ্ট তেওঁ গুজৰাটৰ তাৰপিছত আপোনাৰ লক্ষ্মী নাৰায়ণ সুব্ৰমণ্যম তেওঁ আৰ্টত পাইছে কৰ্ণাটকা তাৰপিছত আৰ্ট কি হ'ব পাৰে আৰ্ট আপোনাৰ ডান্স হ'ব পাৰে ছিংগিং ফিল্ম এইবিলাক আৰ্ট বুলি কোৱা হয় ঠিক আছে তাৰপিছত আপোনাৰ যিমানখিনি আপোনাৰ পেইণ্টিং হ'ব পাৰে তাৰপিছত M.T. বাসুদেৱ নায়াৰ তেওঁৰ মৃত্যু হ'ল কিন্তু তেওঁ লিটাৰেচাৰ এণ্ড এডুকেশ্যনত পাইছে কেৰালাৰ পৰা হয় তাৰপিছত আপোনাৰ অসামু সুজুকি তেওঁৰো মৃত্যু হ'লে পষ্টুমাছ লিখা হয় ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰি তেওঁ জাপানৰ হয় কিন্তু ঠিক আছে তেওঁ জাপানৰ সুজুকিৰ আই থিংক অনাৰ হয় নেকি পিছত আপোনাৰ শাৰদা সিনহা তেওঁৰ মৃত্যু হ'ল তেওঁ আৰ্টত পাইছে বিহাৰৰ বাকী যিখিনি আপোনাৰ পদ্মবিভূষণ বা পদ্মশ্ৰী এইখন আপোনাৰ ৰিজনেল হিচাপত জানিলে হ'ল তো পদ্মশ্ৰী 2025 113ক দিয়া হৈছে ঠিক আছে তো ইম্পৰ্টেণ্ট পাৰ্চনেলিটি হ'লে জানিলোঁ হৰবিন্দৰ সিং হাৰিয়ানা তেওঁ আৰ্চাৰীৰ কাৰণে পাইছে তাৰপিছত আপোনাৰ ইনিভালাপিল মণি বিজয়ন তেওঁ ফেমাছ ফৰ্মাৰ ফুটবলাৰ হয় ৰবিচন্দ্ৰন অশ্বিন আপোনালোক সকলোৱে গম পায় তেওঁ তামিলনাডুৰ হয় ক্ৰিকেটাৰ তেওঁ পাইছে সত্যপাল সিং UP তেওঁ পেৰা এথলিট হয় ঠিক আছে
তাৰপিছত আপোনাৰ অৰিজিত সিং ছিংগাৰ তেওঁ পাইছে লিবিয়া লবো সাৰদেশী 100 years old freedom fighter তেওঁ পাইছে ঠিক আছে মনত ৰাখিব এইখিনি নাম বহুত বেছি ইম্পৰ্টেণ্ট হয় তাৰপিছত আমাৰ ফোৰ্থ যেটো লাষ্ট আৰ্টিকল হ'ল সেকেন্ড এছিয়ান যোগা স্পোর্টস চেম্পিয়নশিপ তো যেটো সেকেন্ড এছিয়ান যোগা স্পোর্টস চেম্পিয়নশিপ হ'ল তাত স্পৃহা হৰিশ কাশ্যপ ডাবল গোল্ড এট সেকেন্ড তো স্পৃহা হৰিশ কাশ্যপ ডাবল গোল্ড পালে এট সেকেন্ড এছিয়ান যোগাসন স্পোর্টস চেম্পিয়নশিপ ইভেন্ট তো এই চেম্পিয়নশিপ ইভেন্টটো কত হ'ল আপোনালোকে ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়াম নিউ দিল্লীত হ'ল ঠিক আছে আৰু কেতিয়া হৈছে এপ্ৰিলত হৈছে অৰ্গেনাইজাৰ কোন আছিল যোগাসন ভাৰত ইন কোলাবৰেচন উইথ দ্য মিনিষ্ট্ৰি অফ ইউথ এফেয়াৰ্স এটো মনত ৰাখিব ঠিক আছে তো যোগাসন ভাৰত যেটো হয় যোগাসনা ভাৰত তে এইটো কি কৰিছে অৰ্গানাইজ কৰিছে মিনিষ্ট্ৰি অফ ইউথ এফেয়াৰ্সৰ দ্বাৰা এণ্ড স্পোর্টস এণ্ড দ্য স্পোর্টস অথৰিটি অফ ইণ্ডিয়া এই সকলোখিনি ডিপাৰ্টমেণ্ট লগ লাগি এই যেটো ইভেন্ট হয় এইটো কি কৰা হৈছিল আপোনাৰ অৰ্গানাইজ কৰা হৈছে তো নেম কোনে পাইছে স্পৃহা হৰিশ কাশ্যপ ইয়া স্পৃহা ঋষি কাশ্যপ ঠিক আছে তো তেওঁ এজ কিমান হয় 12 হয় হোম টাউন তো মৰিগাঁও হয় অসমৰ মনত ৰাখিব এইটো বহুত বেছি ইম্পৰ্টেণ্ট ক্লাছ 8 ষ্টুডেণ্ট হয় দিল্লী পাব্লিক স্কুলত পঢ়ে খানাপাৰা আৰু তেওঁৰ এচিভমেণ্ট গোল্ড মেডেল আপোনাৰ ইণ্ডিভিজুৱেল ইভেন্টত তাৰপিছত আপোনাৰ গোল্ড মেডেল ট্ৰেডিশনেল গ্ৰুপ ইভেন্টত আৰু কম্পিটিশন ফেস্ট পাৰ্টিসিপেন্ট ফ্ৰম 21 এছিয়ান কান্ট্ৰিজ তো এছিয়ান হয় এইটো এছিয়ান কান্ট্ৰিজৰ পৰা পাৰ্টিসিপেন্ট ইয়াত আহিছে তো নেশনাল প্ৰাইড তো স্পৃহা ডুৱেল গোল্ড মেডেল দুটা গোল্ড মেডেল পালে কন্ট্ৰিবিউট টু ইণ্ডিয়াছ স্টেচুৰ ইন ইণ্টাৰনেশ্যনেল যোগাসন স্পোর্টস হাইলাইটেড দ্য কান্ট্ৰিজ ৰিচ যোগা হেৰিটেজ ঠিক আছে আৰু যোগাটো ইণ্ডিয়াৰ পৰা আৰম্ভ হোৱা হয় youth empowerment তো just 12 years old তেও কি কৰিলে এই ইমানখিনি গোল্ড পাবলৈ সক্ষম হলে ঠিক আছে আৰু স্পেশালি তেও কৰপৰা হয় অসম নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ পৰা আৰু তেও অসমৰ নাম প্লাস নৰ্থ ইষ্টৰ নাম কি কৰিলে উজলাই আনিলে ইন্টাৰনেশনাল ইভেন্টত এই কোৱেশ্চন কেইটা আপোনালোক চাব পাৰে ইণ্ডিয়া ৰিসেন্টলি সাইন এ ডিল উইথ হুইচ কান্ট্ৰি টু প্ৰকিউৰ 26 নেভেল ভেৰিয়েন্ট ৰাফেল ফাইটাৰ জেট ঠিক আছে তো आपण সকলোৱে গম পায় ফ্ৰান্সৰ পৰা হয় তাৰপিছত আপোনাৰ কিমান 1000 কৰোৰৰ ডিলটো হ'ল ৰাফেল MG2 জেট অনা হৈ আছে এটো জনাব তাৰপিছত হোৱাট ইজ দ্য লেন্থ অফ আমলাপট্টি জাংশন ফ্লাইওভাৰ ইন ডিব্ৰুগড় ইমান ডিটেইলছত তো কোৱেশ্চন নাহে হু ইজ দ্য ফাৰ্ষ্ট পাৰ্সন টু হেভ ৰিসিভড দ্য পদ্মা বিভূষণ posthumously in 2025 তো কোনে পাইছে জনাব তাৰপিছত আপুনি হুইচ in the second Asian Yogasana Sports Championship held 2025 which Assamese athlete won 2 gold medal কোনে দুটা গোল্ড মেডেল পালে জনাব আনসার ইয়াত চাও পাৰে ঠিক আছে থ্যাংক ইউ